বিভিন্ন ঠাইত যি উচ্ছেদ অভিযান চলিছে তাৰ বাবে কিছু লোক আহি আমাৰ বিভিন্ন অঞ্চলত আশ্ৰয় লোৱা বুলি আমাৰ প্ৰশাসনে গম পাইছে আৰু তাৰ ভিত্তিতে আমি সমজিলা প্ৰশাসন আৰু সমজিলা পুলিচ প্ৰশাসন আমি সকলোৱে একেলগে বহি এই বিষয়টোৰ ওপৰত বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰিলোঁ। বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰাৰ অন্তত আমাৰ যিকেইখন থানা আছে, থানাৰ মুৰব্বীসকলে BDP-সকলৰ লগত অহা কাইলৈ এক আলোচনাত মিলিত হ'ব আৰু তেওঁলোকক এই ক্ষেত্ৰত দিব লগা যাৱতীয় যিখিনি নিৰ্দেশ, সেই নিৰ্দেশখিনি চৰকাৰৰ ফালৰ পৰা তেখেতসকলক জনাব আৰু ইয়াত যাতে কোনো লোকৰ কোনো জাগাত প্ৰৱেশ ঘটিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব। আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এনেধৰণৰ গাঁওসমূহ ভ্ৰমণ কৰিব আৰু গাঁওসমূহত থকা গাঁওবুঢ়া বা VDP বা গাঁৱৰ যিখিনি মুৰব্বী তেওঁলোকক এই বিষয়টো অৱগত কৰিব যাতে তেওঁলোকে কাকো প্ৰশ্ৰয় দিয়াৰ ব্যৱস্থা নকৰে। আমি ঠিক তেনেধৰণে অহা সোমবাৰে পৰহিলে আমাৰ সমজিলা প্ৰশাসন, আমাৰ সমজিলা পুলিচ প্ৰশাসন, আমাৰ চাৰ্কুল অফিচ, কলিয়াবৰ চাৰ্কুল অফিচ, চামগুৰি চাৰ্কুল অফিচৰ অন্তৰ্গত সকলো গাঁওবুঢ়াক আৰু অন্যান্য যিসকল ইয়াৰ লগত জড়িত ব্যক্তি এখেতসকলক লৈ ইয়াৰ এটা বিতং পৰ্যালোচনা হ'ব আৰু যাৰ হাতত যি হয়তো ইনফৰমেশ্যন আছে তাৰ ভিত্তিত সেই আলোচনাৰ অন্তত ইয়াত যিখিনি প্ৰশাসনে তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিব লাগে এই ক্ষেত্ৰত সেইখিনি তেওঁলোকে প্ৰশাসনৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই আটাইকেইটা বিষয় ইয়াত পৰ্যালোচনা কৰি আমি অন্তত এটাই কথা থিৰাং কৰিছোঁ, কোনো যাতে লোক অন্য ঠাইৰ পৰা আহি আমাৰ কলিয়াবৰ সমজিলা প্ৰশাসনৰ এলেকাত ইয়াত যাতে কোনো আশ্ৰয় ল'ব নোৱাৰে তাৰ কাৰণে নিশ্চিত কৰিবৰ কাৰণে আমাৰ প্ৰশাসন সকলো সময়তে তৎপৰ হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।